প্ৰাইম অসমৰ সমূহ দৰ্শকক সম্ভাষণ জনাই মই ৰূপজ্যোতি বৰুৱাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ আলাপালাপন। আজি আলাপালাপনত আমাৰ সৈতে আছে বিশিষ্ট প্ৰকৃতিবিদ জীৱবিজ্ঞানী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। And please say with me, tak, tak, tak. Tak, tak, tak. Tak, tak, tak. Now please say fast with me. Tak, 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 tak. Please say fast with me. Tak, 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 tak. আৰু আমি সকলোৱে তেখেতক হাৰ্গিলা বাইদেউ বুলিয়ে জানো আৰু হাৰ্গিলা বাইদেউ বুলিয়ে পৰিচিত। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, প্ৰথমতে আমি আমাৰ প্ৰাইম অসমৰ ফালৰ পৰা আপোনাক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ধন্যবাদ। আপুনি আমাৰ অসমৰ এটা বিলুপ্তপ্ৰায় চৰাই হয়, হাৰ্গিলা, হয়। এই চৰাইটোৰ প্ৰতি আকৃষ্ট হ'ল হয়তোবা সৰুৰে পৰা নহ'লে তাৰ পিছত কেতিয়াৰ পৰা আৰম্ভ হ'ল, মানে শৈশৱৰ পৰা নে কেনেকে আকৃষ্ট হ'ল এই চৰাইটোৰ প্ৰতি? কথাখিনি অকমান বহলাই ক'ব লাগিব। হয় হয়, কওকচোন। মানে শৈশৱৰ পৰা মোৰ দেউতা মানে সৈনিক আছিলে। তেওঁ কৰ্মসূত্ৰে বাহিৰত যাব লগা হয় আৰ্মিত, আৰু তেতিয়া মা আৰু মোৰ ভাইটি ভন্টি আমাৰ মানে বেছি গেপ নাই, আমি মানে অলপ প্ৰায় সমনীয়াই হ'লে। তেতিয়া মই বহুত সৰু, আৰু তেতিয়া মানে ভাইটি ভন্টিক লৈ মা দেউতা অলপ বাহিৰত যাব লগা হ'ল। যিহেতু তেওঁ যেনেকৈ ট্ৰান্সফাৰেবল জব হয়, আমি পলাশবাৰী পূব মাজিগাঁৱৰ হয়। তেতিয়া মই আইতাৰ লগত বহুত সময় থাকিছো, মোৰ আইতাৰ লগত মানে ভালে কেইবছৰ। আৰু আইতাই মানে চাগে খুব প্ৰকৃতি প্ৰেমী আছিলে। আইতাই মোক পথাৰত লৈ গৈ পেলাই চৰাই দেখুৱায়, যিকোনো চৰাই। আৰু তাতে মোৰ মনত আছে যে হাৰ্গিলা চৰাই, তেওঁ বিভিন্ন ধৰণৰ চৰাই, এনেকে শামুক ভঙা, বৰটোকোলা, চব চৰাইৰ নামটো আইতাই নাজানে, কিন্তু কিছুমান নামেদি মোক কয়। আৰু আইতাই চৰাইক লৈ গান গাব শিকায়, এনেকে নাম ধৰিব শিকায়, এনেকে মোক ব্যস্ত কৰি ৰাখে। মোক যদি ভাত খুৱাব লাগে, এনেকে থালখনত ভাতটো পথাৰত বা কৰবাত পুখুৰীৰ পাৰত বা এনেকে গছৰ তলত, এনেকে সদায় ভাতটো। কাৰণ মই যদি অলপমান দিগদাৰো কৰো, মা দেউতাক বিচাৰি থাকো, তেতিয়া তেনেকে চৰাই দেখুৱাই। আৰু মই ভাবো যে আইতাই মোক প্ৰকৃতিৰ লগত আৰু বিভিন্ন কাহিনী আছে। আমাৰ ঘৰতে এজোপা কদম গছ আছিলে প্ৰকাণ্ড ৰাস্তাটোতে। সেই কদম গছত মানে ওপৰতে এনেকে মানে হয়তো মোৰ লাগে বৰটোকোলা আছিলে, হাৰ্গিলা বৰটোকোলা দুটা বেলেগ স্পিচিছ। এতিয়া যদি মোৰ মানস পটত ভাহি উঠে, তেতিয়াতো মই নাজানো যে আইতাই মোক এওঁলোক চৰাইক দেখাইছিলে আৰু কৈছিলে যে ইয়াত মানে কৃষ্ণ গোসাঁই আছে কদম গছত, আৰু চৰাই কেইটাও আছে। চ' মোৰ তেতিয়া সেইটো সৰুকালৰ কথাটো মনত পৰে। আৰু তেনেকে কিন্তু যেতিয়া মই ডাঙৰ হলো, তেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিছো মানে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰাণী বিজ্ঞান বিভাগত। আৰু তাতে মই যেতিয়া মানে মোৰ চাগে এইটো মানে সৌভাগ্য যে মই ইকলজি এণ্ড ৱাইল্ড লাইফ বায়লজি স্পেচিয়েলাইজ পেপাৰ হিচাপে ললো। তেতিয়া মোৰ দুগৰাকী গুৰুৰ সান্নিধ্য হয়, প্ৰফেচাৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যী আৰু ছাৰ, আৰু প্ৰশান্ত শইকীয়া ছাৰ। তেতিয়া তেওঁলোকে আমাক ইকলজি শিকাই থাকে। আৰু তেতিয়া মোৰ প্ৰকৃতি বহুত মানে ভাল লাগে। আৰু তেতিয়া মানে তেওঁলোকে মানে PCB ছাৰ, পৰিমল চন্দ্ৰ ভট্টাচাৰ্যী ছাৰ, তেওঁলোকে কয় যে প্ৰকৃতিৰ কাৰণে তোমালোকে কাম কৰিব লাগিব। তেনেকে আমাক ক্লাছত যিখিনি ছেশ্যন লয়, তেতিয়া মোৰ PhD কৰিবৰ বহুত মন গ'ল। আৰু মানে হাৰ্গিলা চৰাইক লৈ পেলাই, হাৰ্গিলা চৰাই আৰু আপোনাৰ জলাশয় এনেকে। আৰু তেতিয়া গৱেষণা কৰি মোৰ উচ্চ আকাংক্ষা আছে যে মোৰ বেলেগ চাকৰি এনেকে। আৰু মা দেউতাৰো সেইটোৱে সপোন আছিলে। গতিকে তেতিয়া তাৰপিছত কিন্তু মোৰ বিয়া হ'ল, আৰু বিয়াৰ এবছৰ পিছত মই দুগৰাকী কন্যা সন্তানৰ মাতৃ। সিহঁত একদম কেঁচুৱা, তেতিয়া মোৰ কোলাতে। কিন্তু মই গৱেষণাৰ কাৰণে পঢ়া শুনা কৰি থাকো। তেতিয়া মই PhD গৱেষণাৰ কাৰণে ঘৰতে কাৰণ ফিল্ডতটো যাব নোৱাৰো। কিন্তু এদিন কি হ'ল, মোৰ এখন গাঁৱৰ পৰা, কামৰূপ জিলাৰ দদৰা গাঁৱৰ পৰা ফোন আহিলে। তাত গৈ দেখিলো যে এজোপা প্ৰকাণ্ড কদম গছ কটা গৈছে, আৰু পোৱালীবোৰ পৰি গৈছে, আৰু গোটেই বাঁহবোৰ মানে নেষ্টবোৰ ভাঙি গৈছে, আৰু কিছুমান পোৱালি জীয়াই আছে, কিছুমান পোৱালি মৃত্যু হৈছে। তেতিয়া মই নিজে এগৰাকী মাতৃ হৈ মই মানে কঁপি উঠিলো। আৰু তাৰপিছত যেতিয়া সকলোৱে মোক জবাবদিহি কৰিলে, কোন হয়, কিয় আহিছা, আৰু সকলোৱে মোক জবাবদিহি কৰিলে, আৰু ক'লে যে বহুত মানুহে মোক ঘেৰাও ধৰি পেলাই ক'লে যে
এইবিলাক অশুভ, এইবিলাক অস্পৃশ্য হয়, এইবিলাকক ৰাখিব নোৱাৰি আৰু মানে গেলা পচা মৰাশ খায় আৰু মানে এনেকে কিছুমানে মোক জোকাব ধৰিলে যে এই ভণ্টিজনীয়ে, তেতিয়া ভণ্টি বুলি কৈছে, তেতিয়া বহুত আগৰ কথা 2007 চন, এতিয়াতো মই সকলোৰে হাৰগিলা বাইদেউ, কৈছে যে এই ভণ্টিজনী আচলতে প্ৰকৃততে হাৰগিলাৰ মাংস খাব আহিছে, সেইটো মানে মোক জোকাইছে আৰু চবে। তেতিয়া মই সিদিনাখন মোৰ এনেকুৱা লাগিলে, মই এইটো কথাৰ কাৰণে নহয়, কিন্তু সেই যে চৰাইকেইটা পোৱালি কেইটা যে পৰি আছে, মৃত্যু হৈছে, আৰু যে কোনোবাই অশুভ বুলি ক'লে যে চৰাইকেইটা মানে এনেকুৱা এই পোৱালি কেইটা যিকেইটা মানে ধৰক, মোৰ এনেকুৱা লাগিলে যে সকলোৱে মোৰ সন্তানকে গালি পাৰি আছে, এনেকুৱা লাগিলে। সেই মাতৃত্ব কিবা এটা মোৰ প্ৰথম ঘটনা। হয় হয়, তেতিয়া মোৰ সেনেকুৱা লাগিলে যে মোৰ জীয়াই থকাৰ উদ্দেশ্য কি, মই একোৱে কৰিব নোৱাৰিলো, মোৰ নিজৰ সন্তানক মই একোৱে কৰিব নোৱাৰিলো, এনেকুৱা মানে কবলৈ বেয়া লাগে, মই তেনেকে কৈছো আৰু একোৱে কৰিব নোৱাৰিলো। আৰু মই PhD কৰি পেলাই কি কৰিম, যদিহে মই চৰাইকেইটাক বচাব নোৱাৰিলো, গছজোপা বচাব নোৱাৰিলো, আৰু মই একোৱে ক'ব নোৱাৰিলো, তেওঁলোকক বুজাব নোৱাৰিলো। সেই সজাগতাৰ কথাটো মোৰ বহুত বাৰুকৈ মনত পৰিলে যে এনেকুৱা চাগে বেলেগ বেলেগ ঠাইতো হৈ আছে, সজাগতাৰ অভাৱ, কাৰোতো দোষ নাই, এনেকুৱা চাগে হৈ আছে। সজাগতাটো কিমান দৰকাৰী, মানুহে জানিব লাগে যে এইটো কিমান গুৰুত্বপূৰ্ণ চৰাই। আৰু মোক যেতিয়া মাষ্টাৰ ডিগ্ৰী থাকোতে মোৰ ছাৰ সকলে কৈছিলে এইটো কিমান গুৰুত্বপূৰ্ণ চৰাই, মোৰ শৈশৱ কালৰ চৰাইটোৰ মনত পৰি যায়। মই সেনেকেইটো মোৰ সংযোগ হ'ল, কিন্তু সংযোগ হ'ল যদিও মোৰ সিদিনাখনে মই গম পালো যে আচলতে সেই মই যেতিয়া এগৰাকী মাতৃ হলো আৰু এই ঘটনাটো হ'ল, তেতিয়া গম পালো যে আচলতে সজাগতাৰ কিমান অভাৱ। আৰু মই তাৰপিছত সিদিনাখন মই সিদ্ধান্ত ললো নিজে নিজে পণ ললো যে মোৰ যেনেকে মোৰ সন্তান আছে, দুজনী কন্যা সন্তান, এইটোও মোৰ দায়িত্ব, মোক যেন ঈশ্বৰে এইটো মই বাছি ললো, এইটো দায়িত্ব মানে মাতৃ হিচাপে হয়। গতিকে মই মানুহক বুজাব লাগিব। আৰু দ্বিতীয় দিনাই মই সেই ঘটনাটোৰ পিছদিনাখনে মই ৰাতিপুৱা গলো, মোৰ কেঁচুৱা দুটাক লৈ গলো, সিহঁত দুজনীক গৈ পেলাই মই দাদাজনক কলো যে দাদা মই এনেকে আপুনি মোৰ গাইড হওক, চৰাইৰ কাম কৰিব বিচাৰো। আৰু সিদিনাখন তেওঁলোক মানে কি কয়, খং নাই, খং কমি গৈছে। প্ৰথমদিনাখন খং আছিলে, সিদিনাখন মই বাৰুকৈ উপলব্ধি কৰিলো যে মানুহৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু সজাগতা, আৰু কাৰো দুখ নাই, কিন্তু কিবা মই চাগে বাহিৰৰ পৰা গৈছিলো, কিন্তু যদি নিজক আনক সলনি কৰাৰ আগতে কাক সলনি কৰিব লাগিব, মই নিজকে সলনি কৰিব লাগিব। সিদিনাখন মই এটা চাগে পৰিয়ালৰ নিচিনা গৈছো, আৰু আগদিনাখন চাগে মই প্ৰশ্ন কৰিব গৈছো, কিয় এনেকুৱা কৰিছে, কি এনেকুৱা নাজানো, আৰু মই তেনেকুৱা লাগিলে। আৰু মই মানুহৰ সেই পাৱাৰটো অনুভৱ কৰিলো, হাতে হাত ধৰি যিটো পাৱাৰ। আৰু মই ভাবিলো যে সজাগতাই ইয়াৰ মানে মূল, সজাগতা কৰিব লাগিব, অন্ধবিশ্বাস বা আপুনি যিটো মানে কয়। আৰু তেনেকে সিদিনাখনৰ পৰা মোৰ উপলব্ধি হ'ল, আৰু মই PhD পিছুৱাই দিলো। 2018 চনতহে মই PhD কৰিছো, বহুত পিছত, 2007ৰ পৰা সেই ৰখাই দিলো, আৰু লাগি গলো। তাৰপিছত আৰু আপোনাৰ সেই তেনেকে যেতিয়াই মই যাওঁ কৰবাত, তেনেকে য'ত হাৰগিলা চৰাই আছে, য'ত অকল মই তাত বুলিয়ে নহয়, কৰবাত যদি আৰু বেলেগত, সকলোৱে তেনেকেই কয় চৰাইটো অস্পৃশ্য, অশুভ, এনেকে আলৈ আপদ বা এনেকে স্কেভেঞ্জাৰ, এনেকুৱা মানুহৰ যিটো মানসিকতা, সেইটো সলনি কৰিবলৈ আপোনাৰ যথেষ্ট প্ৰত্যাহ্বান হৈছিল। কিছুমানে বহুত প্ৰত্যাহ্বান, চৰাইত কিছুমানে কয় ভূত থাকে মানে বাৰীত, মানে সেইকাৰণে কাটি দিও, মানে সেনেকুৱাও ভাবে। আৰু সেইবোৰ আৰু তেনেকে মই এতিয়া কৈছো, আৰু মানে সকলো কথাটো কব মানে ভাল লাগে সেনেকে। তাৰপিছত মোৰ এনেকুৱা লাগে কাৰো দোষ নাই, কেৱল আমি যে সজাগ হোৱা নাই সেইটোৱে দোষ, আৰু সেইটোৱে মোৰ লাগে। আৰু তাৰপিছত তেনেকে মই এটাই বাৰুকৈ উপলব্ধি কৰিলো যে হাৰগিলা চৰাইটো আমাৰ হৃদয়ত থাকিব লাগিব, হাৰগিলা চৰাইটো আমাৰ কাপোৰত থাকিব লাগিব, যেনেকে আপুনি দেখিছে আমাৰ সংস্কৃতিত, আমাৰ নিজৰ সাজ পোছাক সংস্কৃতিত আমাৰ এইটো হাৰগিলা চৰাই দেখিছে ন আপোনালোকে, ইয়াত হাৰগিলা চৰাইটো, হাৰগিলা চৰাইৰ কাৰণে আমাৰ হাৰগিলা আৰ্মি বাইদেউ 20,000তকৈ অধিক মহিলা হাৰগিলা আৰ্মি বাইদেউ, তেওঁলোকে এনেকুৱা ধৰণৰ পোছাক হয় এইটো। গতিকে মই উপলব্ধি কৰিলো যে হাৰগিলা চৰাইটো ইমানেই ধুনীয়া হৈ যাব লাগিব, ইমানেই মানে আমাৰ হৃদয়ত সোমাই যাব লাগিব, আমাৰ সংস্কৃতি, ৰীতি নীতি, আমাৰ কালচাৰ, আমাৰ আইডেন্টিটি, পৰিচয় হৈ যাব লাগিব। তাৰ বাহিৰে বেলেগ উপায় নাই। এটা যিহেতু মই মোৰ নিজৰ সন্তান বুলি যিহেতু ভাবিছো, সন্তানক যদি কোনোবাই গালি পাৰে, চেলেঞ্জ আহি যায়। সেই যে মাতৃত্ব, যিটো ফায়াৰ আহি যায় এগৰাকী মাতৃৰ নিজৰ সন্তানক, সেইটো মোৰ আহি গৈছিলে। আৰু মই মানে হয়তো মোৰ অভাৰ এক্সাইটেড, মই অভাৰ মানে কি ক'ম, আৰু মানে মই হয়তো সদায় মানে মই ইমানেই কাম কৰো, তাৰমানে যিমান হয়তো কৰিব লাগে মই সেইটো নহয়, কাৰণ মোৰ সেই যিটো ফায়াৰ, কোনোবাই মোৰ মোৰ সন্তানক গালি পাৰিলে যিটো হয়, তেনেকেই মোৰ তাৰমানে এই মিছনটো আৰম্ভ হ'ল। 2007 চনৰ পৰা হৈছে, তাৰ আগৰ পৰাই মই গৱেষণাৰ কাৰণে এনেকে আৰু এনেকে কাম কৰি থাকো আৰু কিবা কিবি, কিন্তু ইমান নাজানিছিলো। কিন্তু সেই ফায়াৰটো এগৰাকী মাতৃ হিচাপে, সেই তেনেকেই তাৰমানে মোৰ আচলতে সেই যিটো
কি ক'ম আৰু মই বুজাব পৰা নাই তো তেনেকেই আচলতে হ'ল আৰু এই যে মহিলাখিনিক আপুনি একত্ৰিত কৰিলে গোটেই অসমৰ গাঁৱৰ তাৰপিছত হাৰগিলা আৰ্মি নাম দিলে এই সেইখিনি আৰম্ভ কেতিয়াৰ পৰা কৰিছে হয় হয় যেতিয়া এনেকে গালি খাই থাকো তেতিয়া মই যেতিয়া ক'লো যে এইখিনি কথা যে হাৰগিলা চৰাইটোক মানুহে ভাল পাব লাগিব মোৰ সেইটোৱে সপোন বেলেগ সপোন একো নাই সেই সপোনটোক সেইটোতে এইবোৰ চব হৈ গৈছে মোৰ এনেকুৱা লাগিলে যে হাৰগিলা চৰাইটো যদি আমাৰ নাম কীৰ্তনত আহিব লাগে আমাৰ হাৰগিলা চৰাইটোক লৈ যদি আমাৰ গান হ'ব লাগে বিহুত আহিব লাগে তেতিয়া আমাৰ মহিলাখিনিয়ে হয় সমাজত মানে এটা বিৰাট ডাঙৰ অংশগ্ৰহণ কৰিব পাৰে আৰু নিজে মহিলা হৈ মই ইমান মানে সমাজৰ বাধা বিঘিনি পাইছো ধৰক ইমানখিনি মই অনুভৱ কৰিছো যে ইমান সহজ নহয় এইবোৰ কাম কৰা গতিকে মই ভাবিলো যে আমাৰ মহিলাসকলে যদি এই মানে এনেকে ওলাই আহে গতিকে তেওঁলোকে চাগে সলনি কৰিব পাৰিব এনেকে আচলতে বাৰুকৈ উপলব্ধি কৰিলো মই নিজে আইতাৰ পৰা মোৰ মাৰ পৰা সদায় শিকো মোৰ ঘৰত আইতা বা মোৰ মায়ে সদায় এগছি চাকি জ্বলাই দিয়ে আৰু মই সুধিলে সৰুতে কৈছিলো যে ঘৰখনত শান্তি আনে তো মই সেইবোৰ কথা সদায় যে মোৰ এনেকে তেওঁলোকেও চাগে হাৰগিলাৰ কাৰণে যদি এগছি চাকি লগাই দিয়ে শান্তি আনিব পাৰে এনেকে আচলতে গোটেইখিনি মানে মহিলাৰ কথাখিনি আহি গ'ল আৰু মই বহুত বিচাৰো মহিলাসকল আগুৱাই আহক মই নিজে যিখিনি ষ্ট্ৰাগল মানে কৰিছো মানে মাষ্টাৰ ডিগ্ৰী হোৱাৰ পিছতো কিন্তু গাঁৱৰ মহিলাসকলেতো ধৰক সেই কিমানখিনিও ধৰক বহুতে পঢ়িব সুযোগ পোৱা নাই গতিকে তেওঁলোকৰ কিমান সংগ্ৰাম মই যদি ইমান সংগ্ৰাম তেওঁলোকৰ কিমান সংগ্ৰাম তেনেকেই গোটেইখিনি হ'ল প্ৰথমতে আমি ভবা নাছিলো যে মানে এনেকুৱা হ'ব প্ৰথমতে 10 গৰাকী মহিলা সকলোকে মই কুকিং কম্পিটিশ্যন কোনেও নাহে মই যেতিয়া মাতো সকলোৱে মোক হাঁহিব ধৰে সকল বহুতে কয় যে মোৰ ল'ৰা ছোৱালী মানে মোৰ হিয়াৰ পাহিক দেখা পাই ন মোৰ ছোৱালী দুজনী সকলোৱে মোক ক'ব বিচাৰে যে হাঁহে আৰু কয় যে তোমাৰ মানে তোমাৰ ল'ৰা ছোৱালীৰ প্ৰতি কোনো দায়িত্ব নাই ঘৰ সংসাৰ নাই নেকি অলপমান ব্ৰেইনৰ দোষ বুলিও ভাবে যে এনেকুৱা আৰু কোনো ঘৰৰ প্ৰতি বা স্বামীৰ প্ৰতি মানে এনেকে অনাই বনাই ঘূৰি ফুৰিছো তেনেকুৱা ধৰণৰ বহুত কমেণ্টো সকলোৱে দিয়ে কিন্তু মোৰ বহুত চেলেঞ্জ যে মোৰ নিজৰ চেলেঞ্জটো একোৱে নহয় চৰাইটোৰ যিটো চেলেঞ্জ হাৰগিলা চৰাই হৈছে আমাৰ প্ৰকৃতিৰ চাফাই কৰ্মী আমাৰ পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰাখে কিমান কষ্ট কৰি থাকে কিমান আমাক পোহৰ বিয়পায় কিন্তু কিমান গালি খাই চবৰে ইমানেই গালি খায় আৰু কেতিয়া গালি খায় যেতিয়া প্ৰজনন হয় যেতিয়া এগৰাকী মাতৃ হ'ব খোজে আমি যেতিয়া মাতৃ হওঁ তেতিয়া আমাৰ পঞ্চামৃত অনুষ্ঠান পাতো গতিকে হাৰগিলা চৰাইটোৱে কিমান কষ্ট পায় তেনেকে মই কি কৰিলো সকলোকে পঞ্চামৃত অনুষ্ঠান পাতি সকলোকে আমন্ত্ৰণ জনালো হাৰগিলা চৰাই যেতিয়া পোৱালি দিব খোজে উমনি দিয়ে ধৰক কোনোবা তেতিয়া 27খন মান নেষ্ট আছিলে আৰু বা আছিলে এতিয়া তাতে আপোনাৰ 322খন নেষ্ট আছে গোটেই মিলি পেলাই গতিকে কামৰূপ জিলাৰ দদৰা পচৰা শিঙিমাৰী আৰু কুলহাটীত নতুনকে হৈছে গতিকে সেই মানে পঞ্চামৃত অনুষ্ঠান কৰি সকলোকে আহিবলৈ আমন্ত্ৰণ কৰিলো পিঠা পনা কম্পিটিশ্যন তেনেকুৱাতো কোনেও তেতিয়া অস্বীকাৰ কৰিব নোৱাৰে আৰু পঞ্চামৃত কৰাৰ লগে লগে সকলোৱে তাৰমানে বহুত অনুভৱ কৰে নিজৰ মাতৃত্ব হয় আমাৰ যেনেকুৱা কষ্ট আমাৰ যেনেকুৱা সন্তানৰ সময়ত আমি চেলিব্ৰেট কৰো আৰু আমি যেনেকে সুৰক্ষিত হ'ব বিচাৰো তেনেকে হাৰগিলাটো সুৰক্ষিত হ'ব লাগিব সেই মাতৃত্ব অনুভৱটো সকলোৰে খুব মানে ইমোচনেলি যিটো সেনচিটাইজ সেই তেনেকে তাৰমানে বস্তুবোৰ হ'ল আৰু যিমান মই এতিয়ালৈকে মিটিং পাতিছো কিজানি এটা দিন বাদ যোৱা নাই হাৰগিলাক লৈ পেলাই আজিও চলি আছে কালিও চলি থাকিব পৰহিও আছিলে এভৰিডে বৰ্তমান অসমত আপোনাৰ হাৰগিলা আৰ্মিত কিমান মহিলা আছে বাৰু হয় এতিয়া আমাৰ 20,000তকৈ অধিক মহিলাই যোগদান কৰিছে আমাৰ এটা শপত গ্ৰহণ কাৰ্যসূচী আছে আমি গাঁৱে গাঁৱে গৈ পেলাই শপত গ্ৰহণ হয় মানে এইটো গোটেই অসমতে আছে হয় আমি এতিয়া কামৰূপ জিলাতে আছে কিন্তু কিছুমান ঠাইত মৰিগাঁওতো আছে কিন্তু ইমান এক্টিভ নহয় কিন্তু আমাৰ ইয়াত কামৰূপ জিলাৰ দদৰা পচৰা শিঙিমাৰীকে আদি কৰি নিকটৱৰ্তী গাঁওবিলাকত দলিবাৰী ধিমৰবৰী এনেকে কিছুমান গাঁওবিলাক আৰু আপোনাৰ প্ৰায় 49খন এনেকুৱা গাঁও তাতে আমি এনেকে শপত গ্ৰহণ আৰু আমাক আমন্ত্ৰণ কৰে মানুহে মানে আগতে আমি নিজে নিজে গৈছিলো আমাক এতিয়া গাঁৱৰ পৰা চিঠি লিখি পেলাই আমন্ত্ৰণ কৰে যে ইয়াত ভিলেজ টু ভিলেজ এডুকেশ্যন প্ৰগ্ৰেমটো কৰিব লাগিব আৰু সেই অনুষ্ঠানটোত আমাৰ মহিলাসকল বাইদেউসকল যায় আমি যাওঁ আৰু মই নগলেও বাইদেউসকল এতিয়াও যায় আৰু কেতিয়াবা আমি সকলোৱে আমি প্ৰায় এনেকে মিলাই লোৱা হয় আমি যদি এখন গাঁৱত গৈছো এটা দল এখন গাঁৱত গৈছে তাতে কি থাকে আমাৰ বাইদেউসকলে হাৰগিলাক লৈ যিটো নাম কীৰ্তন বিহু
সেইবোৰ শিকাই দিয়ে যে পৰিৱেশ শিক্ষা আমি কেনেকে কৰিছো শপত গ্ৰহণটোত আমাৰ বহুত কথা থাকে অকল হাৰগিলা বুলিয়ে নহয় আমি যে প্ৰকৃতিৰ সেৱক হ'ব লাগে প্ৰকৃতিৰ কাৰণে আমি ভলন্টিয়াৰ হ'ব লাগে আৰু ঘৰখনৰ পৰাই যে পৰিৱেশ শিক্ষা আৰম্ভ হয় গতিকে আমি ঘৰৰ বাৰীৰ গছজোপা যদি আমি সংৰক্ষণ কৰো হাৰগিলাও সংৰক্ষণ হ'ব আৰু বেলেগ চৰাইও হ'ব বিল মানে ওচৰত থকা বিল পুখুৰী এইবোৰ কথা আমাৰ শপত গ্ৰহণটোত থাকে আৰু এইটো কথাই কওঁ আপোনালোকে পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে আপোনাক দিল্লী যাব নালাগে নহয় বা গুৱাহাটী যাব নালাগে কাজিৰঙা যাব নালাগে আমি ঘৰখনৰ পৰাই বাৰীখনৰ পৰাই আমি বহুত সলনি কৰিব পাৰো সেই আমাৰ সম্পদ কিমান ডাঙৰ অঞ্চলটো কিমান এৰিয়াটো আপুনি য'ত আৰম্ভ কৰিছিলে হয় তেতিয়া মানে কি মানে অঞ্চলটো মই হেক্টৰত সুধিছে নেকি মই ইমান হেক্টৰত নহয় আৰু মানে এনেই আৰু কিমান কিলোমিটাৰ হয় হয় মানে বৃহৎ অঞ্চল আৰু হয় হয় মানে কেইখনমান গাঁও লগ লাগি নে এখন গাঁও দদৰা পছৰীয়া শিঙিমাৰী গাঁওখন লগ লাগি এতিয়াতো আমি দদৰা পছৰীয়া শিঙিমাৰী গাঁৱৰ গোটেই অঞ্চলতে কিন্তু চৰাইখিনি ক'ত আছে দদৰা পছৰীয়া শিঙিমাৰী আৰু কুলহাটীত নতুনকে 2 বছৰ আগতে নেষ্ট হৈছে আৰু কুলহাটী কিন্তু কথা হ'ল চৰাইটোতো একো বৰ্ডাৰ নাজানে চৰাইটো চবতে যায় ওচৰে পাজৰে হাজতো পৰি থাকিব হয় মানে গাঁৱৰ বাৰীয়ে আৰু কিন্তু হাৰগিলা চৰাইটো কামৰূপ জিলাত আছে মৰিগাঁৱত আছে নগাঁৱত আছে যোৰহাটত আছে এতিয়া নগাঁৱতো হাৰগিলা চৰাই এটা ভাল পপুলেশ্যন হৈ আছে যোৰহাটতো হাৰগিলা চৰাই এটা নতুন কলনী হৈ আছে ধুনীয়াকে সুন্দৰকৈ তেনেকে আপোনাৰ মৰিগাঁৱতো হাৰগিলা চৰাই আছে শিৱসাগৰত হাৰগিলা চৰাইটো অলপমান কমি গৈছে আৰু আগতে যেনেকুৱা আছিলে অসম ৰাজ্যিক চিৰিয়াখানাটো আছে হয় তাতে হয় কিন্তু আজি কেইদিনমান আগতে গছজোপা কাটা নিচিনা পৰিলক্ষিত হৈছিলে হয় হয় সেইটো মই ইমান অৱগত নহয় কিন্তু হাৰগিলা চৰাই ইয়াতেও আছে আৰু আমি ৰেস্কিউ কৰি আনিলেও আমি ইয়াতে আনো আৰু হাৰগিলা চৰাই তেওঁলোকৰো আছে কিবা কাৰণত যদি গছজোপা কাটি পেলোৱা হয় তেতিয়াহ'লে হাৰগিলা চৰাইটো আশ্ৰয় ল'বলৈ আকৌ বেলেগত যায় নে কি সেইখিনিতে থাকে আচলতে প্ৰজননৰ সময়ত সেইটোতো একদম মানে আপোনাৰ হ'বই নোৱাৰে যেতিয়া চৰাইটোৰ প্ৰজনন হৈ আছে সেইটো তেতিয়া বহুত চেনচিটিভ হয় মানুহৰ ক্ষেত্ৰত যেনেকে এগৰাকী মাতৃ মানে গৰ্ভৱতী হলে তেনেকুৱা আৰু গতিকে সেইখিনি সময়ত যদি ডিষ্টাৰ্ব কৰা হয় তেওঁলোকৰ ব্ৰিডিঙতে গোটেই এফেক্ট হৈ যাব গোটেই জীৱনৰ কাৰণে তাৰমানে সেইটো এটা মহা পাপ আৰু মানে এইটো মহা অপৰাধ আৰু সেইটোক লৈ পেলাই আইনো আছে বহুতখিনি বাট সেইবিলাক আমি নকওঁ মই কৈছো কিন্তু চৰাইটোৰ কিন্তু যেতিয়া প্ৰজননৰ সময়ত তেতিয়া তেওঁলোকে আৰু তেতিয়া আৰু বেলেগত ব্ৰিডিং কৰিব সাধাৰণতে কেতিয়াবা যায় ওচৰত কিন্তু তেওঁলোকৰ বহুত এফেক্ট হয় কিন্তু মানে এনেতো তেওঁলোকে এডাপ্ট কৰে বেলেগ গছতো যাব কিন্তু প্ৰতি বছৰে এজোপা গছ যিজোপা গছত বাঁহ সাজিছে তাত তেওঁলোকে প্ৰায় তেনেকুৱাই মানে আমাৰ অনুভৱ হয় এতিয়াও ষ্টাডি হোৱা নাই তাতেই যেন তেওঁলোক আহে কাৰণ এনেকুৱা হৈ গৈছিলে 2017 চনত মানে এটা ধুমুহা আহিছিলে বিৰাট ধুমুহা হওঁতে কিছুমান পুৰণি গছ পৰি গৈছিলে ধৰক 6-7ডাল মান গছ পৰি গৈছিলে থাকোতে মই তাতে মানে নেক্সট প্লেটফৰ্ম বনাইছিলো য'ত মোৰ এনেকুৱা হ'ল যে এতিয়াতো প্ৰজননৰ চৰাইখিনি আহিব এইখিনি সময়ততো গছটো বাগৰি পৰিছে কি হ'ব তাতে মই নেক্সট প্লেটফৰ্ম বনাইছিলো আৰু তাতে চৰাইখিনি আহি বাঁহ সাজিছে পোৱালিও জগাইছে তেনেকে আমাৰ ভালেখিনিও পোৱালি তেনেকে উৰিও গৈছে আৰু গতিকে তেনেকুৱা কথা আৰু মানে আমি সদায় ইতিবাচক কথাটো মই ক'ব বিচাৰো যে আমি গছজোপা যিমান পাৰি সংৰক্ষণ কৰিব লাগে গছজোপা কাটিব নালাগে কিবা যদি আমি যিমান পাৰি কিবা এটা ঘৰ এটা বনালেও যদি আমি এনেকে চেষ্টা কৰিব লাগে যাতে আমি বা দোকান এখন দিলেও কেতিয়াবা কি হয় গছজোপা কটা যায় হাৰগিলা চৰাই অকল ধৰক ক'বলৈ গ'লে হাৰগিলা চৰাইটো অকল সেই বাঁহ সজা গছজোপাৰ কাৰণে ওপৰতে ডিপেণ্ড নহয় ওচৰত যদি কৰবাত পৰিও থাকে বাঁহ সাজিবৰ কাৰণেও বেলেগ নেক্সট মেটেৰিয়েল বুলি কয় আৰু অকল হাৰগিলা চৰাইৰ কাৰণে কোৱা নাই গছজোপা অকল হাৰগিলা চৰাই নহয় বহুত চৰাই আছে যিবোৰ আমিতো হাৰগিলাৰ কথা কৈ আছো কাৰণে দেখিছে তাত বহুত সৰু চৰাই আছে ডাঙৰ চৰাই আছে আমি বহুত দেখাও নাপাওঁ হাৰগিলা চৰাইটো আমি ইমানে কৈ মানুহৰ মন মগজুত এতিয়া হাৰগিলা চৰাই সকলোৱে দেখা পায় বা ডাঙৰ চৰাই কিন্তু ইণ্টাৰেষ্টিংলি বহুত এনেকুৱা অঞ্চল আছে তেওঁলোকৰ ঘৰত মানে বহুত মানুহেতো হাৰগিলা চৰাইটোক ধৰক অস্পৃশ্য এয়া বুলি ভাবে কিন্তু এনেকুৱাও কিছুমান মানুহ আছে তেওঁলোকে চৰাইটো আগতে ইমান উপলব্ধি কৰা নাছিল তেওঁলোকে ভাবিছিলে যে বাৰীত ভূত প্ৰেত আছে কিবা আছে এনেকুৱা ভাবিছিলে চৰাইটো ভালকে ইমান দেখাও নাছিলে হয়তো ডেন্স বাৰী এখন আছে ধৰক আমাৰ সেইটোৱে গতিকে হয় কিন্তু সকলোৱে ইমান ধুনীয়াকে সহযোগিতা কৰিছে সকলোৱে ইমান ধুনীয়াকে সংৰক্ষণ কৰি আছে আৰু গোটেই সকলো অসমৰ বিভিন্ন ঠাইত আৰু মই ভাবো যে আমি আচলতে আমাৰ অসমবাসী আমি সকলো আমি অসমীয়া আমি সকলোৱে আচলতে আমি
অতীত কালৰ পৰা আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰি আছো আমি চৰাই ভাল পাওঁ বা আমি প্ৰকৃতি বহুত ভাল পাওঁ কিন্তু কৰবাত কেতিয়াবা কিবা কাৰণত আমি বিচ্ছিন্ন হৈ গৈছে বা কৰবাত কেতিয়াবা যেনেকে আমাৰ গঢ়টো আমাৰ ইমোচন হয় আবেগ কিমান ভাল পায় মানুহে গঢ়ক বা বা প্ৰকৃতিক বা কিমান মানে মানুহে গছ পুলি ৰুই ভাল পায় বা কিন্তু কৰবাত কেতিয়াবা কি হয় যে ফেঁচাটোকে মানে অস্পৃশ্য বুলি ভাবে কেতিয়াবা সেই এটা টাবু থাকে ন কেতিয়াবা কিন্তু আমি প্ৰকৃতি কিমান ভাল পাওঁ কিন্তু কিছুমান জীৱৰ প্ৰতি কেতিয়াবা কি হয় এটা মানে আমাৰ কি কয় ধাৰণা নহয় ধাৰণাটো ভুল ধাৰণা হয় অশুভ বুলি কয় বা অমংগলীয় বুলি কয় সেই যেনেকে শগুনটোক অমংগলীয় বুলি কয় কিন্তু আমিতো প্ৰকৃতি বহুত আমাৰ অসমীয়া মানুহ কিমান প্ৰকৃতিৰ লগত আমি সহাৱস্থান কৰি আছো কিন্তু কৰবাত কিছুমান জীৱৰ প্ৰতি আমাৰ সেইটো আমাৰ কেতিয়াবা সজাগতাৰ অভাৱত হৈ যায় এতিয়া সেইখিনি যদি দূৰ হয় সকলোৱে এনেও সংৰক্ষণে কৰি আছে আৰু আপুনি যথেষ্ট অৱদান আগবঢ়াইছে এই হাড়গিলা সংৰক্ষণত ধৰক এই আপোনাৰ হাড়গিলা সংৰক্ষণৰ যোগেদি আজি অসমক বিশ্ব মানচিত্ৰত আপুনি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বিভিন্ন বঁটা বাহন আপোনাৰ আহিছে ধৰক উল্লেখনীয় বঁটা হিচাপে 2017 চনত আপুনি ৰাষ্ট্ৰসংঘৰ পৰা গোল্ডেন গ্ৰীণ অস্কাৰ বঁটা পাইছিলে আৰু ভাৰত চৰকাৰৰ পৰা নাৰী শক্তি বঁটা পাইছিলে তাৰপিছত 2024 চনত হুইটেল গোল্ডেন বঁটা পাইছিলে সেই বঁটাবিলাকেদি আপোনাক কিমান উৎসাহিত কৰিছিলে মানে এই কামটোত আপোনাৰ কৰিবলৈ কিদৰে মানে উৎসাহ জগাইছিলে হয় মইতো এইবিলাক কেতিয়াও ভবা নাছিলো আমি এইবিলাক বঁটা বাহন এচিভমেন্ট মই যে কলো মোৰ এটাই সপোন চৰাইটোক মানুহে ভাল পাব লাগে সেইটোতে আৰু আমি মানে এইটো আৰু আমি সকলোৱে এইটো হয় এটা গতিশীলতা প্ৰদান কৰে হয় মই গম পাইছো মই এইটোৱে ক'ব বিচাৰো যে এইটো আমি যিখিনি এচিভমেন্ট কৰিছো অকল মোৰ নহয় আমি এটা টিমত কাম কৰিছো আৰু আমাৰ সকলোৰে এইটো আমি এইটো সকলোৱে একেলগে শ্বেয়াৰ কৰো আমাৰ সকলোৰে এইটো এটা অংশ আৰু নিশ্চয় আপুনি যিটো কৈছে তেনেকুৱা এচিভমেন্টে বহুত কনফিডেন্স বঢ়ায় আপোনাৰ হয় আৰু আপোনাৰ বহুত ধৰক উৎসাহ আৰু বহুত দায়িত্বটো আৰু বহুত সোঁৱৰাই দিয়ে হয়তো হয় বৰ্তমান অসমত হাড়গিলাৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে আপোনাৰ এই সংৰক্ষণৰ পাছৰ পৰা হয় এতিয়া এনেকুৱা কিবা পক্ষী গণনা হৈছিল নেকি বাৰু আজিলৈকে অসমত এতিয়া বৰ্তমান কিমান হাড়গিলা আছে হয় আমিতো হাড়গিলাৰ প্ৰতি বছৰে গণনা কৰো সেইটো আপোনাৰ নেষ্ট কাউন্ট হয় আৰু পপুলেশ্যন কাউন্ট নেষ্ট কাউন্ট সেইটো আপোনাৰ 4ৰ পৰা 4.5 হাড়গিলা আমি 2007 চনত আছিলে আৰু এতিয়া প্ৰায় 2000 সমগ্ৰ অসমতে নে আমি সমগ্ৰ অসমতে হয় নেষ্ট কাউন্ট আমাৰ টিম এনেকে কৰে আৰু এতিয়া প্ৰায় 2000 মান হাড়গিলা আমাৰ অসমত আছে হয় তেনেকে আৰু আপুনি যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া বাৰু কিমান মান আছিলে মই হেতুৱে কলো প্ৰায় 4ৰ পৰা 4.5 হাড়গিলা মানে আমি কাউন্ট কৰিছিলো আৰু এতিয়া আপোনাৰ 2000 মানে আমি এটা ৰেঞ্জ থাকে 18ৰ পৰা 2000 এইটো ৰেঞ্জটোত আমি কাউন্ট কৰা হয় আৰু এইটো হয় এতিয়া আপোনাৰ কৰ্ম পৰিসৰটো অকল অসমতে আছে নে বিশ্বৰ বিভিন্ন ঠাইতো আপুনি আৰম্ভ কৰিছে বিভিন্ন ঠাইত এতিয়া মোক আমন্ত্ৰণ কৰিছে কাম কৰিবলৈ এনেকুৱা ধৰণৰ চৰাইৰ কাৰণে ট্ৰেইনিং দিবলৈ মাতে তেনেকে আপোনাৰ মানে আপোনাৰ বিভিন্ন ঠাইত আৰু তেনেকে মই কেম্বোডিয়াত আজি 8 মাহ মান আগতে কেম্বোডিয়াত হাড়গিলা চৰাইটো অসম বিহাৰ আৰু কেম্বোডিয়াত হয় তাতে কেম্বোডিয়াত মোক ট্ৰেইনিং দিবলৈ আমন্ত্ৰণ কৰিছে WCS ৱাইল্ড লাইফ কনজাৰভেশ্যন ছ'চাইটি জেণ্ডাৰ আইকন হিচাপে তাত গৈ পেলাই মই তাৰে কমিউনিটি তাতে এখন মানে আছে আপোনাৰ তাতে ফ্লোটিং ভিলেজ হয় টনলেছ লেক তাতে ফ্লোটিং ভিলেজখন তাতে আমাৰ এটা ট্ৰেইনিং হৈছিলে আৰু তাৰে অলপ আগত আছে সেই ফৰেষ্টখন যাক প্ৰেক্টুৱেল বাৰ্ড চেংচুৰী বুলি কয় তাতে হাড়গিলা চৰাই তাতে থাকে আৰু সেইখন ডেন্স ফৰেষ্ট তাতে মই 2012-13 চনত তাতে মই ভালে কেইদিন থাকিও আহিছো একদম গছৰ ওপৰত হেমক থাকে গছৰ ওপৰতে থাকিছো আৰু কিছুমান মেল ৰেঞ্জাৰ্ছ থাকে চাৰিওফালে সেই পানী ফ্লাডেড ফৰেষ্টত আৰু সেইটোতো 2012-13 এনেকুৱা চনত আৰু কিন্তু এই যোৱা বছৰ মই মানে আজি পৰা 8 মাহ মান আগতে মই তাতে আকৌ কেম্বোডিয়াত গৈ ট্ৰেইনিং দিবলৈ গৈছিলো মোৰ ছোৱালী দুজনীও লগত গৈছিলে তেওঁলোকে আমাক আমন্ত্ৰণ কৰিছিলে মানে কেনেকে সংৰক্ষণ কৰিব লাগে হয় আৰু আমাৰ মডেলটো এই যিটো বিহেভিয়াৰেল চেঞ্জ মডেলটো কেনেকে তেওঁলোকক ট্ৰেইনিং কৰাব লাগে এতিয়া মই বিভিন্ন ঠাইত এইটোৱে ট্ৰেইনিং কৰাবলৈ গৈ আছো মানে আমন্ত্ৰণ কৰে
মানে কেনেকে মানে এন্ডেঞ্জাৰ্ড স্পিচিছ বিপন্ন চৰাই বিপন্ন জীৱক কেনেকে সংৰক্ষণ কৰিব পাৰি কমিউনিটিৰ লগত কেনেকে কাম কৰিব লাগে কেনেকুৱা অংশগ্ৰহণ এইবোৰ কথাই আৰু সমগ্ৰ বিশ্বত বৰ্তমান কিমান সংখ্যক আছে বাৰু হাৰগিলা চৰাই হয় প্ৰায় ৩,২০০ মান হাৰগিলা সমগ্ৰ বিশ্বত মানে অসম বিহাৰ তাৰমানে ভাৰতবৰ্ষ আৰু চবতকে বেছি আছে হয় আৰু কামৰূপ জিলাৰ দদৰা পচৰা শিঙিমাৰী আৰু কোলহাটী বিশ্বৰ সৰ্ববৃহৎ কলনী এতিয়াতো ৩২২খন নেষ্ট আছে হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে বাৰু ভৱিষ্যত পৰিকল্পনাটো এই কামটোৱে কণ্টিনিউ কৰি গৈ থকা আৰু এতিয়া আমাৰ মহিলাৰ অংশগ্ৰহণটো আজি মোৰ টিম মেম্বাৰে কৈছে যে আমাৰ আৰু বৃদ্ধি হৈ গৈছে মহিলাৰ অংশগ্ৰহণ বা ৰাইজৰ অংশগ্ৰহণ আৰু গোটেই মহিলাৰ অংশগ্ৰহণ মানে কি গোটেই ফেমিলিটোৰ আৰু এইটোৱে যাতে আমি আৰু বেলেগ বেলেগ চৰাই বেলেগ জীৱকুললৈকে লৈ যাব পাৰো নেকি বা এই ট্ৰেইনিংবোৰ যে ক'লো যাতে আন প্ৰাকৃতিক কৰ্মীত আমি যাতে ট্ৰেইনিং দিব পাৰো কনজাৰভেশ্যনিষ্ট আৰু এই কামখিনি কৰি গৈ পেলাই আমাৰ মানে 2035ৰ ভিতৰত যাতে হাৰগিলাৰ সংখ্যাটো ইয়াত নাথাকি 5,000 মান হাৰগিলা হয় সেইটো এটা আমাৰ ড্ৰিম হাৰগিলা মিছন টাৰ্গেট এটা আছে তেতিয়া হয়তো অলপমান ষ্টেবল হৈ যাব পপুলেশ্যনটো সেইখিনিয়ে আৰু আপোনালোকৰ এই অভিযানটোত যুৱ প্ৰজন্মক কেনেকে সাঙুৰি লৈছে যুৱ প্ৰজন্মক সাঙুৰা হৈছে নে বাৰু যুৱ প্ৰজন্ম একদম বহুত আছে আমাৰ মানে এতিয়াতো কৰিশ্মাক দেখিছে কৰিশ্মা হৈছে একদম ফিউচাৰ কনজাৰভেশ্যন লিডাৰ কৰিশ্মাই তাতে বহুত কেম্পেইন কৰে যোৱাকালি কৰিশ্মাই ভিলেজ টু ভিলেজ এডুকেশ্যনত হাৰগিলাৰ লাইফ চাইকেল বুজাই আছিলে মহিলাসকলক কেনেকে হাৰগিলা চৰাই কণী পাৰে পোৱালি জগায় মানে গোটেই লাইফ চাইকেলটো আৰু কেতিয়া বাহ সাজে এইবোৰ তেনেকে আমাৰ এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম থাকে তাত বহুত ছোৱালীয়ে ইণ্টাৰ্ণশ্বিপ কৰে ল'ৰাই ইণ্টাৰ্ণশ্বিপ কৰে আৰু তেনেকে আমাৰ ইয়থসকলক আৰু আমি এটা ফেল'শ্বিপো আমি ষ্টাৰ্ট কৰিছো সেইটো কিন্তু আমি মানে জাষ্ট ষ্টাৰ্টহে কৰিছো এতিয়া কোৱাটো ভুল হ'ব কাৰণ আমি সফল হলেহে সেইটো মানে আমি উইমেন ইন চায়েন্স টাইপৰ আৰু যিটো মানে গাঁৱৰ কিছুমান ছোৱালী যোনে জুলজি বটানী পঢ়িছে বা এনেকে বিচাৰিছে যে আমি কনজাৰভেশ্যনিষ্ট হ'ব বিচাৰো জুলজি বটানী বুলি নহয় হিউমেনিটিজৰো হ'ব পাৰে কিন্তু তেওঁলোকে কনজাৰভেশ্যনিষ্ট হ'ব বিচাৰে বা এনেকুৱা তেওঁলোকৰ কাৰণে আমি এটা ট্ৰেইনিং ফেল'শ্বিপ তেনেকে আমি এটা সম্প্ৰীতি ফেল'শ্বিপ বুলি আমি নাম দি পেলাই আৰম্ভ কৰিছো আৰু যদি দূৰৰ পৰা আহে আমাৰ তাতে থাকিবও পাৰে আমাৰ তাতে দদৰাত পাৰেটল হাৰগিলা অফিচ বুলি আছে তাতে আমি আৰু তাৰে লগত কিন্তু আমি হাউ টু বি এ কনজাৰভেশ্যনিষ্টৰ লগত কিন্তু আমাৰ শালৰো ট্ৰেইনিং যদি কোনোবাই ল'ব খোজে কোনোবা যদি ধৰক কোনোবা ছোৱালী ধৰক কৰবাত ইউনিভাৰ্চিটিটো পঢ়ি আছে কলেজতো আমিতো ভাবো যে তেওঁলোকে শাল বব নোৱাৰে নেকি কিন্তু তেওঁলোকে যদি বিচাৰে আমাৰ লগত আহি তেওঁলোকেও শিকিব পাৰে তেনেকে যদি কোনোবা ইণ্টাৰেষ্টেড তেনেকেও আমি চব ৰাস্তা আমি ৰাখি থৈ দিছো আৰু আমি ইয়াং গাৰ্লছ মই এটা উইমেন ইন নেচাৰ নেটৱৰ্ক বুলি এটা সংগঠনৰ লগত জড়িত উইমেন ইন নেচাৰ নেটৱৰ্ক গোটেই 80খন মান কাণ্ট্ৰিত আছে আৰু তাৰে মই ইণ্ডিয়া চেপ্টাৰটো মোক তেওঁলোকে দায়িত্ব দিছে আৰু এই উইমেন ইন নেচাৰ নেটৱৰ্কৰ পৰা মই আপোনাৰ 2018 চনত এখন কনফাৰেন্স পাতিছিলো তাত 13খন কাণ্ট্ৰিৰ পৰা মহিলা চাইণ্টিষ্ট আৰু বহুত ইয়াং গাৰ্লছ চাইণ্টিষ্ট ৰিচাৰ্চাৰ আহিছিলে তাত আমাৰ 70 গৰাকী হাৰগিলা আৰ্মিকো আমি অন্তৰ্ভুক্ত কৰি এই কনফাৰেন্সখন হৈছিলে আৰু আমাৰ সন্মানীয় গভৰ্ণৰ মহোদয়ও গৈছিলে তাতে এইটো 2018 চনত ইনগ্ৰেশ্যন কৰিবলৈ আৰু সেই উইমেন ইন নেচাৰ নেটৱৰ্কৰ থ্ৰুদি মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুত ছোৱালীক মানে মেণ্টৰশ্বিপ কৰি আছো আৰু সেইটোৰ পৰা মই ইনস্পায়াৰ হৈ পেলাই ইয়াতে আমি আমাৰ ছোৱালীখিনিক মেণ্টৰশ্বিপ কৰি পেলাই গাইড কৰি পেলাই কেনেকেনো হাউ টু বি কনজাৰভেশ্যনিষ্ট হাউ টু বি মানে এনভাইৰনমেণ্টেল ৱেৰিয়াৰ কেনেকে কৰিব পাৰে মানে মোৰ যিখিনি অভিজ্ঞতা আজি ইমান বছৰৰ তাত মই যিখিনি মই তাৰ পৰা শিকিলো গতিকে সেই ৰেচিপিটো তেওঁলোকে যদি তাৰ পৰা অলপ হ'লেও বিচাৰে তেতিয়া অলপ হ'লেও যদি কৰিব পাৰে এতিয়া শেষত আমাৰ অসমৰ যুৱক যুৱতীসকলক এই বিষয়ে মানে বিপন্ন পায় জীৱ বা আমাৰ প্ৰকৃতি কেনেকে সংৰক্ষণ কৰিব লাগে কেনেকে তাৰ প্ৰতি উদ্বুদ্ধ হ'ব লাগে এই বিষয়ে কিবা বাৰ্তা দিব বিচাৰিব নেকি হয় মই এইটোৱে কম যে আমি যেনেকে হাৰগিলা চৰাই সংৰক্ষণ কৰি আছো হাৰগিলা চৰাই সংৰক্ষণ কৰা মানে তাৰ লগত গছ বিল জলাশয় হয়নে গোটেই পুখুৰী মানুহৰ মন মানুহৰ লাইভলিহুড আমাৰ অস্তিত্ব হয়নে বা এই চৰাইটোৰ যিখন জাল তাৰ লগত বহুত আন চৰাইও জড়িত হৈ আছে এটা চৰাই সংৰক্ষণ কৰা মানে এই সকলো সংৰক্ষণ হৈ যায় সকলোকে মই অনুৰোধ কৰিব বিচাৰিছো যে সকলোৱে যদি এটা এটা চৰাই বাছি লয় বা এটা এটা জীৱ বাছি লয় লৈ পেলাই যদি অলপ কিবা কাম কৰে মই ভাবো যে পৃথিৱীখন বহুত সুন্দৰ হ'ব সকলোকে মই আহ্বান জনাইছো সকলোৱে নিজৰ নিজৰ গাঁৱত বা চহৰত এটা এটা আৰ্মি গঠন কৰক কিবা এটা চৰাই তেওঁ যদি মাছৰুকা চৰাই ভাল পাইছে বগলীয়ে ভাল পাইছে
হয়নে তেনেকুৱা কৰক আপোনালোক সকলোৱে পৃথিৱীখন কিমান সুন্দৰ হ'ব আৰু মই ল'ৰা ছোৱালীসকলক এইটোৱে ক'ব বিচাৰো মই বহুত ল'ৰা ছোৱালী লগ পাওঁ সকলোৱে কিবা এটা হেজিটেশ্যন হৈ থাকে যে মই পৰিৱেশ কৰ্মী হ'ব পাৰিম জানো বা জীৱ বিজ্ঞানী বা পৰিৱেশ কৰ্মী পৰিৱেশৰ কাৰণে কেনেকে কাম কৰিম এটা হেজিটেশ্যন কৰবাত ভয় শংকা কিন্তু মই সকলোকে কৈছো যে আমি সৰুকৈ এটা কিবা আৰম্ভ কৰক মইতো যেতিয়া কাম কৰিছিলো মইতো আজি এনেকুৱা হ'ব বুলি কেতিয়াও জানা নাছিলো যিখিনি আমি এতিয়া সকলোৱে মিলি কৰিছো গতিকে সৰু এটা কামৰ পৰাই বহুত এটা ডাঙৰ মুভমেণ্টো হৈ যাব পাৰে সেইটোৱে মই ক'ব বিচাৰিম আৰু সকলোকে মই আমাৰ টেক্সট বুক নলেজত বহুত থাকিব কিন্তু ফিল্ড নলেজটো আহৰণ কৰিবলৈ গতিকে মই সদায় কওঁ প্লিজ কাম টু দ্য ফিল্ড টাচ দ্য চইল মেক ইউৰ হেণ্ডছ ডাৰ্টি তেতিয়াহে আমি সফল হ'ব পাৰিম আৰু সেইটোৱে আমি কেতিয়াও নিজৰ ৰুটক পাহৰি যাব নালাগে আজি হাৰগিলা চৰাইটোক গোটেই বিশ্বত হাৰগিলা বুলি জানে মোৰ বহুত ভাল লাগে আৰু হয় বহুতে গ্ৰেটাৰ এজুটেন ষ্টক নামটোও পাহৰি গৈছে হাৰগিলা বুলি ক'লে মোৰ এনেকুৱা লাগে যে আমাৰ শিপাডালো তাৰ লগত জড়িত হৈ থাকে আমাৰ অসমীয়া নামটো গতিকে সকলোৱে নিজৰ সংস্কৃতি নিজৰ কালচাৰ আমি যেনেকে হাৰগিলা চৰাইটো গোটেই আমি এনেকে আমাৰ বাইদেউসকলে কৰিছে সকলোৱে আৰু কমিউনিটি পাৰ্টিচিপেশ্যন ৰাইজৰ অংশগ্ৰহণ বহুত দৰকাৰ কোনোবাই যদি এনেকুৱা কাম কৰিব বিচাৰিছে আমি তেতিয়াহে সম্ভৱ যদি আমি জনসাধাৰণৰ অংশগ্ৰহণ হয় গতিকে সকলোৱে মিলিহে কৰিব পাৰে কোনেও অকলে কৰিব নোৱাৰে আৰু এইটো মই অকলে কৰা কাম নহয় ইয়াত সকলো আমাৰ অংশীদাৰ সকলোৱে জড়িত হৈ আছে এইটো বৃহৎ টিম আৰু আমি সকলোৱে ইয়াত কোনো ডাঙৰ সৰু নহয় ইয়াত মানে প্ৰত্যেকৰে সমান ৰোল আছে আৰু সেইটোৱে মই সকলোকে আহ্বান জনাইছো কমিউনিটিৰ লগত কাম কৰক মানে জনসাধাৰণৰ লগত ৰাইজৰ লগত মানে তেওঁলোকৰ লগত মিলি পেলাই আমি সকলোৱে কাম কৰো আহক তাকে মই ক'ব বিচাৰিছো হয় ধন্যবাদ বৰ্মন ডাঙৰীয়ানী হয় আপোনাৰ ব্যস্ততাপূৰ্ণ সূচীৰ মাজত আমাক অকমান সময় দিলে তো প্ৰাইম অসম এই কাৰণে আপোনাৰ ওচৰত কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছো হয় ঠিক আছে ধন্যবাদ আলাপালাপন অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল অহা সপ্তাহত পুনৰ লগ পাম আন এজন সমল ব্যক্তিৰ সৈতে নমস্কাৰ